हेलो गाइस बहुते माने सुधी আছে কমেন্টত ফাইনাল কাট অফ লাগে সো আজি মানে ভিডিওটো আপোনালোকক অনুমানিক এটা আইডিয়া দিম ফাইনাল কাট অফ কিমান হ'ব পাৰে সো এটো আপোনালোকৰ যেন 100% সঠিক হ'ব এটো নহয় আপোনালোকক এটা আইডিয়া দিম যেটো পালে আপোনালোকৰ মানে কি চাকৰি পোৱা সম্ভাৱনা মানে 80% থাকে সো 80-90% থাকে সো এটো ওপৰত এটা আধাৰিতত মই আপোনালোকক এটা কাট অফ দিম এটো ওপৰত আপোনালোকে যদি পায় অলপ হলেও আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে সো কোনোৱেটো কাট অফটো 100% ক'ব নোৱাৰে সো এটা আইডিয়া দিব পাৰিম আপোনালোকক বহুতে কৈ থাকে কাট অফ লাগে সো আপোনালোকক কৈছো কাট অফটো কোনো ক'ব নোৱাৰে আপোনালোকক মই আগতেও কৈছো কিন্তু মই এটা আধাৰিতত আপোনালোকক এটা আইডিয়া দিব পাৰিম কিন্তু কাট অফটো সো কোত কিমান পালে কিমান হ'ব পাৰে আপোনালোকে কিমান মাৰ্ক পালে আপোনালোকে এবিবিত সিলেক্ট হ'ব পাৰে ফাইনেল লিষ্টত মানে মেৰিট লিষ্টত নাম আহিব পাৰে হেতু ক'ব পাৰিম আৰু আজি যেটো ভিডিও বনাম আপোনালোকৰ মানে কি লৰা ছোৱালী সকলোৰে ওপৰত মানে বনাম কোনে কিমান পালে আপোনালোকৰ চাকৰিটো পোৱা সম্ভাৱনা মানে বেছিকৈ থাকে সো হেতুৰ ওপৰত বনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব লাষ্টলৈকে কোনে কিমান পালে আপোনালোকে চাকৰি পাব আৰু এটা কথা কৈ দিও এটো আপোনালোকৰ যেটো কাট অফ মই বনাম এটো আপোনালোকৰ মানে কি যোনকেখন ডিস্ট্ৰিক্টত হাইছ কাট অফ যায় হেতুৰ ওপৰত মানে বনাম কাৰণ যদি হেতুতে যদি আপোনালোকে সোমাব পাৰে মানে আপোনালোকৰ 100% চাকৰি যোনকেখন মানে ডিস্ট্ৰিক্টত কম কাট অফ যায় হেকিখনো যদি এটো মাৰ্কৰ ওপৰত সোমাব পাৰে আপোনালোকৰ মানে নিশ্চিন্ত মনে থাকিব পাৰে আৰু হাই কাট অফ কেখন নতুন এটো মাৰ্কত সোমালে আপোনালোকে নিশ্চিন্ত মানে পোৱা চান্স আছে মানে 100% মানে এটা আধাৰিত কৰিব পাৰে আৰু হেতু বাবে মই আপোনালোকক এইখিনি ওপৰত আপোনালোকক ভিডিওটো জনাম সো আপোনালোকে এতিয়া ভিডিওটো সম্পূৰ্ণ চাব লাষ্টলৈকে এতিয়া মেইন টপিকলৈ আহো সো প্ৰথম মই আপোনালোকক ইউবিৰ ক্ষেত্ৰতে কম ইউবিৰ ক্ষেত্ৰত লৰাখিনি প্ৰথম কৈ লম লৰাখিনি কোৱাৰ পিছত আপোনালোকে তাৰ পিছত মই ছোৱালীখিনিৰ কথা কম বাৰু ইউবিৰ ক্ষেত্ৰত প্ৰথম কথা কম ইউবিত যেহতো আছে আপোনালোকৰ 40 মাৰ্ক আছে আপোনালোকৰ ফিজিকেলত 50 মাৰ্ক আছে আপোনালোকৰ ৰিটেনত 5 মাৰ্ক আছে আপোনালোকৰ ভাইভা অৰেল ভাইভাত আছে আৰু 5 মাৰ্ক আছে আপোনালোকৰ একাডেমিক মানে এক্সট্ৰা কোৱালিফিকেশন যেটো পাৰ্সেন্টেজত থাকে সো এতিয়া মানে কি আপোনালোকে কিমান পাব লাগিব টোটাল হেতুৰ ওপৰত কম লৰাখিনি ইউবি ক্ষেত্ৰত দেই ইউবিত যেহেতু ভ্যাকেন্সি কম থাকে হেবাবে ইউবি ক্ষেত্ৰত প্ৰথমটো কৈছো ইউবি ক্ষেত্ৰত কিমান পাব লাগিব আপোনালোকক কৈ দিছো প্ৰথম আপোনালোকৰ যদি ফিজিকেলত 30 থাকে ফিজিকেলত যদি আপোনালোকৰ এটা আইডিয়া দিছো ফিজিকেলত যদি আপোনালোকৰ 30 থাকে আৰু আপোনালোকৰ ৰিটেনত যদি আপোনালোকে 40 এটেন্ড কৰে ইফালে ফিজিকেলত 30 আৰু ৰিটেনত 40 আৰু যদি আপোনালোকে এক্সট্ৰাকো 2 এটা পায় এক্সট্ৰাকো 2 আৰু আপোনালোকে যদি একাডেমিক আছে সৰি এক্সট্ৰা মানে একাডেমিকত 2 আৰু আপোনালোকে অৰেল ভাইভাত যদি 2 পায় টোটাল 74 বুজিছে নহয় যদি আপোনালোকে 74 এটেম্প কৰিব পাৰে আপোনালোকৰ যিকোনো নহয় যিকোনো এটা মানে কি ইউবি ক্ষেত্ৰত চাকৰি পোৱাটো বহুতখিনি সম্ভাৱনা আহি যায় 80-90% মানে আপোনালোকৰ পুৰা পোৱা চান্স মানে মোৰ ফালৰ পৰা একে আপোনালোকক মানে 90% দিছো আৰু সো এটো এটা অনুমানিক আধাৰিত কাট অফ দিছো আপোনালোকে সুধি থাকে বাবে এইকাৰণে বনাই দিছো মোৰ আইডিয়া ফালৰ পৰা বনাই দিছো আপোনালোকে হেতু কাৰণে বেয়া নাপাব আইডিয়া যেহেতু ক'ব দিছে কৈছো মানে এটো আনিজাবত যাব যেটো আপোনালোকৰ কাষ্টত তাতকৈ কম যাব কাষ্টখিনি অলপমান আপোনালোকৰ 2-3 কম যাব 2 বা কম যাব কিন্তু আপোনালোকৰ আনৰিজাৰ্ভ মানে জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকৰ এটো কাট অফ যাব 74 টু আপোনালোকৰ 75 আপোনালোকৰ ইউআৰ ক্যাটাগৰী মানে জেনেৰেল ক্যাটাগৰীত পাব লাগিব আৰু আনৰিজাৰ্ভ সৰি কাষ্টৰ ক্ষেত্ৰত 2.5 কম যাব বুজিছে নহয় আপোনালোক কাট অফটো কলো আৰু জুনে ফিজিকেলত ধৰিলো কম কাট অফ বেছি পাইছে তেতিয়াও যদি আপোনালোকে এটো মাৰ্ক এটেন্ড কৰিব পাৰে ৰিটেনত কম পাই হলেও মানে আপোনালোকৰ চাকৰি পোৱা সম্ভাৱনাটো আহি যাব বুজিছে নহয় আৰু এতিয়া বৰ্তমান ইউবি ক্ষেত্ৰৰ লৰাখিনি কলো এতিয়া বৰ্তমান ছোৱালীখিনিৰ কথা কম আপোনালোকে চাই থাকক আৰু এতিয়া ছোৱালীখিনিৰ কথা কম ছোৱালীখিনি প্ৰথম আপোনালোকে ছোৱালীখিনিৰ কথাটো সকলোৱে জানে ছোৱালীখিনি কাট অফ যেহেতু ফিজিকেলত কম যায় সো ছোৱালীখিনি প্ৰথম আপোনালোকে ফিজিকেলৰ ক্ষেত্ৰত যেহেতু কাট অফ কম যায় আপোনালোকে যদি ছোৱালীখিনিয়ে 28 পায় ফিজিকেলৰ ক্ষেত্ৰত বুজিছে নহয় ফিজিকেলত যদি 28 পায় আৰু আপোনালোকে যদি ৰিটেনত যদি আপোনালোকে 38 এটা এটেম্প কৰিব পাৰে সো আপোনালোকৰ 28 প্লাস আপোনালোকৰ কিমান 38 সো 66 হল তাৰ লগত আপোনালোকৰ এক্সট্ৰা 2 ধৰক 68 আৰু আপোনালোকৰ যেহেতু আপোনালোকৰ 68 আৰু অৰেল ভাইভাত আপোনালোকে 2 ধৰক 68 ত 2 কিমান হল 70 আপোনালোকে মানে 70 পালে আপোনালোকে নিশ্চিন্ত মানে চাকৰি পোৱা চান্স আছে মানে হেতুৰ বাবে আপোনালোকক জনাই থলো 70 পালে আপোনালোকৰ মানে পুৰা সম্ভাৱনা আছে আপোনালোকক জনালো পুৰা সম্ভাৱনা আছে চাকৰি পোৱা আৰু তাতকৈ কম পালেও হয়তো পাব পাৰে লৰাখিনিও কৈছো তাতকৈ কম পালেও পাব পাৰে কিন্তু মানে এটো এটা আধাৰিত দিছো আৰু আপোনালোকে এটো পালে মানে চাকৰি পোৱা সম্ভাৱনা বহুত আছে মানে এটো মাৰ্ক যদি পায় আপোনালোকৰ এয়া পোৱাৰ মাৰ্কটোৰ ওপৰত মই কৈছো দেই মানে কি নোপোৱা কথা কোৱা পোৱা মাৰ্কৰ ওপৰত কৈছো তাতকৈ কম পালেও হয়তো আহিব পাৰে কিন্তু এটা মানে একে মানে ফিক্স বহুতখিনি পোৱা চান্স থকা মাৰ্কটোৰ ওপৰতহে মই কৈছো আৰু যেহেতু এটা ইবি কথা কলো এতিয়া আপোনালোকক গম পালে লৰা ছোৱালীখিনিয়ে আৰু এতিয়া এবি খিনিৰ কথা কম এবি খিনিয়ে কিমান পাব লাগিব সো এবি খিনিত আপোনালোকে জানেতো এবি খিনিত মানে কি যেটো সিনাপ আছে লং জাম্প ৰানিং সিনাপ তিনটা আছে এটো মানে কি ফিজিক্যাল এফিসিয়েন্সি টেষ্টত আপোনালোকে যেহেতু
হেৰি বেছি আছে। চ' এতিয়া আপোনালোকক প্ৰথম আপোনালোকক ক'লোঁ কিমান পাব লাগিব। যদি আপোনালোকে এবিৰ ক্ষেত্ৰত টোটেল 50 মাৰ্ক এটেণ্ড কৰি থৈ মানে ফিজিকেলৰ ক্ষেত্ৰত যদি 50 পাইছে, আপোনালোকৰ কিমান হৈ আছে, ইফালে লং জাম্পত 20, যদি আপোনালোকে ৰানিঙত 10 আৰু আপোনালোকে চিনাপত 20, তেতিয়া আপোনালোকৰ যদি 50 হৈ আছে, আপোনালোকে যদি ৰিটেনৰ ক্ষেত্ৰত আপোনালোকে 40 এটা এটেম্প কৰিব পাৰে, মানে টোটেল আপোনালোকৰ 90 হ'ল। 90 ঠাইত 90 লগতে আৰু যদি আপোনালোকে অৰেল আৰু ভাইভাত, যিহেতু এক্সট্ৰা মাৰ্ক নাই আপোনালোকৰ এবি ক্ষেত্ৰত, অৰেল আৰু ভাইভাত যদি 2 এটা উঠাব পাৰে 92, মানে কি 90 পালে আপোনালোকৰ 92 পালে আপোনালোকৰ মানে কি ছাকচেছ বহুত, মানে কি চাকৰি পোৱা ছাকচেছ মানে সম্ভাৱনা বহুত আহি যাব আপোনালোকৰ। যিহেতু 92 পালে মানে আপোনালোকৰ বহুত চান্সে, মই যিটো এতিয়া মানে কাট অফ কৈ আছোঁ আপোনালোকক, সেইটো মানে মাৰ্কটো পালে আপোনালোকৰ মানে বহুত সম্ভাৱনা, আপোনালোকক সেইটোৱে কৈছোঁ। মানে ইয়াতকৈ কম যাব পাৰে, কিন্তু আপোনালোকক মই ফুল সম্ভাৱনা থকা মাৰ্কটোহে কৈ আছোঁ দেই, যিটো পালে আপোনালোকে মানে কি জেনেৰেল কেটেগৰীত হ'লেও চাকৰি পাব। চ' সেইটো কাৰণে কৈ আছোঁ। কাষ্টৰখিনি কথা ক'বলৈ নাযাওঁ, কাষ্টৰখিনি 2-3 কম যাব, আগতেও কৈ থৈছোঁ। কিন্তু জেনেৰেল কেটেগৰীত আপোনালোকে, মই এতিয়া যিখিনি কৈ আছোঁ জেনেৰেল কেটেগৰীত আপোনালোকে সোমাই যাব পাৰিব, বুজিছে নহয়। চ' ইমানখিনি এতিয়া ক'লোঁ। 92 পালে আপোনালোকৰ অলপ মানে কি বহুত মানে সম্ভাৱনা আছে চাকৰি পোৱাটো। আৰু যদি কিছুমানে ফিজিকেলত বেছি পাইছে বা কম পাইছে, সিমানটো মাৰ্ক উঠাবলৈ চাব, মানে 92 মান যদি কাট অফত সোমাবলৈ মন আছে, 92 মান পালে আপোনালোকে জেনেৰেলত হ'লেও পোৱা চান্স বহুত আছে। চ' বুজি পাইছে নহয়। আৰু এতিয়া এবিৰ ছোৱালীখিনিৰ ওপৰত ক'ম। ছোৱালীখিনিৰ কথা কৈছোঁ, আপোনালোকে 29 পালে, ফিজিকেলত যদি 29 পাই থৈছে বা 28 পাই থৈছে, তাৰ লগতে আপোনালোকে এবি ক্ষেত্ৰত কৈ আছোঁ 29 বা 28 পাই থৈছে, তাৰ লগতে যদি আপোনালোকে ৰিটেনত 40 পায়, 68 হ'ল। এইফালত 28 যদি ফিজিকেলত পায় আৰু ৰিটেনত যদি আপোনালোকে 40 পায়, 68 হ'ল। লগতে আপোনালোকৰ অৰেল ভাইভা যিটো আছে, অৰেল ভাইভা 2 ধৰক, আপোনালোকে যদি 70 পায়, আপোনালোকে নিশ্চিন্ত মানে শুই থাকিব পাৰে আপোনালোকে বিচনাত, 100% চাকৰি পাব। আৰু ল'ৰাখিনিও কৈছোঁ, এইটো যিটো মাৰ্ক দিছোঁ আপোনালোকৰ, মানে এইটো মানে চাকৰি পোৱাৰ বহুত সম্ভাৱনা থকা মাৰ্কটোহে দিছোঁ, যিটো জেনেৰেল কেটেগৰীত চাকৰি পোৱাৰ সম্ভাৱনা থকা মাৰ্কটোহে কৈছোঁ। তাতকৈ কাষ্টতটো কম যাব, কিন্তু জেনেৰেল কেটেগৰীত পোৱা মানে মাৰ্কৰ সম্ভাৱনাটোহে মই কৈছোঁ দেই গাইছ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, আৰু কেনেকুৱা পালে জনাব। আৰু কিছুমানে যদি তাতকৈ কম পাইছে, মানে কি ফিজিকেলে ইমান মন মাৰিবলৈ দৰকাৰ নাই, নিউ ভেকেঞ্চি আহি আছে। আৰু লগতে যে এইটোৱে কাট অফ হ'ব এইটো কথা নহয়, তাতকৈ কম যাবও পাৰে, আপোনালোকে চিন্তা নকৰিব। আপোনালোকে বনাবলৈ দিয়াৰ কাৰণে মই এটা অনুমানিক আধাৰিতত মোৰ ফালৰ পৰা বনাইছোঁ জেনেৰেল কাট অফৰ ওপৰত। চ' আপোনালোকে বনাবলৈ কোৱাৰ কাৰণে বনাইছোঁ, আপোনালোকে বেয়া নাপাব যদি তেনেকুৱা কিছুমানৰ মনটো বেয়া কৰিছোঁ মই কাট অফটো বেছিকৈ কৈ পিনে, বেছিকৈ যিটো ৰিয়েলিটি মানে মোৰ ফালৰ পৰা কয় মানে মনে, সেইটো বনাই দিছোঁ। আপোনালোকে বাকী যি ভাবে আপোনালোকৰ লগত কথা, আপোনালোকে অনুৰোধ কৰাৰ বাবে মই এইটো ভিডিঅ' বনালোঁ, যিহেতু বনাবলৈ মন নাছিলে। চ' আপোনালোকে অনুৰোধ কৰাৰ কাৰণে বনালোঁ। যদি ভাল লাগিল লাইক কৰিব, আৰু যদি বেছি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট এটা দি থৈ যাব নাপাহৰিব। কমেণ্ট এটা দি থাকিলে মই আপোনালোকৰ কাৰণে সদায় ৰেগুলাৰ এটা নতুন ভিডিঅ' লৈ আহিম মোৰ আধাৰিতত। চ' ধন্যবাদ।